কিছুমান কাপোৰৰ দোকানীক কৈছোঁ মই, আপোনালোকে চাগে এই দিনকেইটালৈ বাট চাই আছিলে কোনদিনাখন আপোনালোকে এটা কাপোৰত ডাবুল দামকৈ ল'ব পাৰিম বুলি, হয় নাই? মই কিছুমানক কৈছোঁ দেই, যিসকলে সেইবোৰ কৰি আছে, তেনেকুৱা কাপোৰৰ দাম লৈ আছে। বৰ্তমান মই এইকেইদিন পষ্টবোৰ পাই আছোঁ আৰু দেখি আছোঁ, মোৰ ওচৰ পাজৰ বহুত মানুহে 10,000 টকা চেক পাইছে দেখিছোঁ। যিখন চাদৰৰ দাম 250 টকা, 350 টকা, সেইখন চাদৰৰ দাম এতিয়া 550, 450, 600। আৰু যিটো ব্লাউজৰ দাম 70 টকা সেইটো 130 টকা, যিটো ব্লাউজৰ দাম 150 টকা সেইটো এতিয়া 240 টকা, যিখন মেখেলাৰ দাম 280 টকাত পায় বা 200 টকাত পায় বা 120 টকাত পায় বা তেনেকুৱা হয়। যিটোহঁত বস্তুৰ দাম মুঠতে আধা আছিলে এতিয়া তাৰ ডাবুল লৈছে। কিয় কৰিছে? আপোনালোকে চাগে এই দিনটোলৈ বাট চাই আছিলে আমি কেতিয়া কাপোৰৰ ডাবুল দাম ল'ব পাৰিম, আৰু আপোনালোকৰ কাৰণে সেই সোণালী সুযোগটো আহি গ'ল যেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ঘোষণা কৰি দিলে যে আপোনালোকে আমুক জিলাত এইটো ৰং পিন্ধি যাব লাগিব, তামুক জিলাত সেইটো ৰং পিন্ধি যাব লাগিব, তামুক অঞ্চলত সেইটো ৰং পিন্ধি যাব লাগিব, তেতিয়া আপোনালোকৰ লগালগ কাপোৰৰ দামটো বাঢ়ি গ'ল। কাৰণ আপোনালোকে গম পাইছে যে এতিয়াতো মানুহে এনেও নিবই, 10,000 টকা চেক আনিবলৈতো মানুহে 300 কি 600 কলেও নিব, এনেওতো দৰকাৰ হ'বই। এজনীয়ে নিনিলে কি হ'ব, আৰু 10জনী আহিব নিবলৈ কাৰণে। আপোনালোকে তেনেকৈ ভাবি গ'লে, সেইটো কাৰণে আপোনালোকে এতিয়া যিটো কাপোৰৰ দাম 300 টকা সেইটোত আপোনালোকে 550, 400, যিটো ব্লাউজৰ দাম 120 টকা সেইটোত আপোনালোকে এতিয়া লয় 170 টকা, 180 টকা। কিয় কৰিছে তেনেকুৱা? এই একেখিনি মানুহে আপোনাৰ দোকানত আকৌ যাব, আৰু দিন একে নাথাকেতো। আজি ঘোষণা কৰিলে কাৰণে ইউনিফৰ্মটো সকলোৱে আনিবলৈ গৈছে, সদায় গৈছিলে নেকি? নাই যোৱা। আজি আপোনালোকে গম পাইছে যে নিনো নিবই মানুহে, 10জনীৰ ভিতৰত 2জনীয়েতো নিব, সেই 2জনীতে আপোনালোকে দাম পাই যাম বুলি আপোনালোকে দাম কমোৱা নাই, দাম বেছিহে কৰি দিছে। আৰু ভুলটো আমাৰ মানুহবোৰৰ গাতে, তেওঁলোকে দাম দিও লৈ আহিছে। সেইটো কথা হয়, চেকখন আনিব যাবৰ কাৰণে ইউনিফৰ্মটো লাগে, কিন্তু আপোনালোকে দাম দি লৈ নাহিব। আপোনালোকে কাপোৰ আনিবলৈ কাৰণে কেইবাগৰাকীও মহিলা যাব, যদি দাম 200তকৈ বেছি দাম কৰে সেই দোকানতে আপোনালোকে হুলস্থুল কৰিব, নহ'লে ডাইৰেক্ট ভিডিঅ' বনাই চৰকাৰলৈ দি দিব আপোনালোকে। কাৰণ 10,000 টকা চেকখন আনিবলৈ আপোনালোকক চৰকাৰে অৰ্ডাৰ দিছে যে আমুক তাৰিখে আনিব লাগিব, আমুকটো ইউনিফৰ্ম পিন্ধিব লাগিব। আৰু ইউনিফৰ্মটোত যদি আপোনালোকৰ দাম লৈছে, চাদৰখনত বা ব্লাউজত যদি আপোনালোকৰ পৰা দাম লৈছে, সেইটো আপোনালোকে চৰকাৰলৈ জনাবলৈ পাৰে যে আমুকখন দোকানত আমুকখন চাদৰত দাম লৈছে, আমুকটো ব্লাউজত দাম লৈছে, আমুকখন মেখেলাত দাম লৈছে বুলি। কাৰণ মই দেখি আছোঁ এইকেইদিন বহুতে ফেচবুকত পষ্ট দিছে বা এনেকৈ ভিডিঅ'টো কৈছে যে যিখন চাদৰৰ দাম 350 টকা তেওঁলোকৰ পৰা 550 টকা ল'লে বুলি, যিটো ব্লাউজৰ দাম 200 টকা তেওঁলোকৰ পৰা 250 টকা ল'লে বুলি। বেয়া লাগিছে দেখি আচলতে। কাৰণ সকলোৱে নহয় দেই, কিছুমান দোকানীহে, সকলো দোকানী নহয়, সকলোৱে নিজৰ দামতে বিকিছে, যিখনৰ নৰ্মেল দাম তেওঁৰ দামতে বিকিছে। কিন্তু কিছুমান দোকানীয়ে সেই কামটো কৰি আছে, মানে এইকেইদিন বৰ্তমান সময়টোত মানে তেওঁলোকৰ একদম ডাবুল কাপোৰৰ দাম লৈছে কিছুমান দোকানীয়ে। কিন্তু সকলোৱে নহয়, যিসকলে আনিছে তেওঁলোকে গম পায় তেওঁলোকৰ পৰা 10 টকা হ'লেও বেছিকৈ লৈছে আগতকৈ। কাৰণ এতিয়া জানিছে যে মানুহে নিশ্চয় আনিবই বুলি। সেই বস্তুটোৰ ওপৰত যাতে সকলোৱে চকু দিয়ক, কোনেও যাতে এনেকুৱা নকৰক যে যিটো কাপোৰৰ দাম 200 টকা সেইটো 400 টকা দি নানক। কাৰণ আনিলে তেওঁলোকৰে লাভ হ'ব, আপোনালোকৰ লোকচান। আৰু আপোনালোকে কাপোৰ যেতিয়া ইউনিফৰ্ম কিবা আনিবলৈ গৈছে, কেইবাগৰাকীও মহিলা যাওক, যদি তাত দাম পাইছে সেই সময়তে আপোনালোকে কথাটো তাতে উত্তৰ দিয়ক, প্ৰত্যুত্তৰ দিয়ক। কাৰণ ঘৰত আহি যদি আপোনালোকে ভিডিঅ' বনাই কয় আমাৰ পৰা দাম ল'লে, আৰু ঘৰত আহি মানুহে যদি ঘৰৰ ওচৰ পাজৰ মানুহে কয় এইখন চাদৰৰ দাম 200 টকাহে আপোনালোকে 400 কিয় দিলে, তেনেকৈ একো নহ'ব। সেই দোকানখনতে আপোনালোকে কথাটো ক'ব লাগিব যে এইটো দাম ইমানটো লওক। একো কৰিব নোৱাৰে আপোনালোকক, ভয় নকৰিব। আপোনালোকে ধুনীয়াকৈ ক'ব যে এইটো দাম ইমান, সিমানটোৱে দিম। যদি নিদিয়ে তেতিয়া আপোনালোকে চৰকাৰলৈ জনাব যে এনেকৈ যিটো বস্তুৰ দাম সিমানটো দামত 200তকৈ বহুত বেছি দাম লৈছে বুলি। তেওঁলোকে কিবা এটাতো ডিচিশ্যন ল'ব। মই কাকো বেয়া পায় বা দোকানীসকলকো বেয়া পায় বা কাৰোবাক বেয়া পাই কিনি কোৱা নাই, কথাটো মই সঁচাটোৱে কৈছোঁ। কাৰণ এইকেইদিন মই কেইবাটাও পষ্ট দেখিছোঁ, আৰু কালি যিহেতু মই নিজৰ চকুৰ আগতে দেখিছোঁ, এটা ব্লাউজত যিটো ব্লাউজ মই 170 টকা দি আনি পিন্ধোঁ, সেই ব্লাউজটো 210 টকা দি এগৰাকী মানুহে আনিছে। কিবা আছিলে কোম্পানীটো মই পাহৰিলোঁ। তেওঁৰ কথাটোতে কৈছোঁ, 40 টকা পইচা বেছি লৈছে। যিটোত মানুহে পাৰিলে 170 টকাতটো 160 টকাহে দিয়ে, এতিয়া 40 টকা বেছি হৈ গৈছে। কাৰণ নিব বুলি গম পাইছে, গুলপীয়া ৰঙৰ ব্লাউজ এটা আনিছে তেওঁ। তো আপোনালোকে এটা কাম কৰিব, যিসকলে এনেকৈ দাম দি কাপোৰ আনিবলৈ বা গৈছে, বা যিসকলে এনেকৈ কাপোৰত দাম দিছে, তেওঁলোকে সেই দোকানতে আপোনালোকে নিদিও বা উত্তৰ দিব, জনাব মানুহক। ঘৰত আহি কৈ একো লাভ নাই, আৰু কোনেও বেয়া নাপাব। সকলো দোকানীয়ে তেনেকুৱা কাম কৰা নাই, কিছুমান দোকানীয়ে তেনেকুৱা কাম কৰি আছে। যদি কিবা ভুল ক'লোঁ ক্ষমা কৰিব। আৰু একদম আজি ৰাতিপুৱা বিচনাৰ ভিতৰৰ পৰাই ভিডিঅ'টো বনাই দিলোঁ, কাৰণ বেয়া লাগিছে মোৰ। যিটো কাপোৰৰ দাম 200 টকা সেইটো যদি 250-300 লৈছে, যিখন চাদৰৰ দাম 350 সেইখনত যদি 500 লৈছে, বহুত বেয়া কাম কৰিছে সেইটো। কাৰণ একেখিনি মানুহে এটা অঞ্চলত যিমানখিনি মানুহ থাকে সেই ওচৰ পাজৰ মানুহখিনিয়ে বজাৰ হাট কৰিবলৈ যায়, বেলেগ মানুহ কোনেও নাযায়। তো এনেকুৱা কৰাৰ লগে লগে দোকানখনৰো বদনাম, লগতে মানুহগৰাকী নিজৰ কিবা এটা বস্তু আনিবলৈ গৈছে, তেওঁ হাতত বা কিমান পইচা আছে, তেওঁ বা ক'ৰ পৰা মেনেজ কৰি দিছে পইচাটো, সেইটোও চাব লাগিব। কিবা যদি ভুলকৈ ক'লোঁ ক্ষমা কৰিব।